নমস্কাৰ মই অংকিতা বৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ই নিউজ এনিলৈ এনএচপিসিৰ বিৰুদ্ধে পুনৰ এবাৰ জাঙুৰ খাই উঠিছে দল সংগঠনসমূহ কৃষক মুক্তি সংগ্ৰাম সমিতি এজেৱাইচিপি কে ধৰি বিভিন্ন দল সংগঠন এবাৰ জাঙুৰ খাই উঠিছে এনএচপিসিৰ বিৰুদ্ধে আৰু নিহাৰ ভাগত লখিমপুৰৰ লালুকত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছে আমি পুনৰবাৰ জনাইছো আপোনালোকক লখিমপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে পুৱতি নিশালৈকে এনএচপিসিৰ যি সামগ্ৰী কঢ়িয়াই নিয়া গাড়ী সেই গাড়ীসমূহৰ অপেক্ষাত টহল দি আছিল বিভিন্ন দল সংগঠনে কৃষক মুক্তি সংগ্ৰাম সমিতি আছে এজেৱাইচিপি আছে আৰু বীৰ লাচিত সেনাৰ যিসকল বিষয়ববীয়া তেওঁলোকেও টহল দি আছিল নিশালৈকে আৰু পুনৰ এনএচপিসিৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে লখিমপুৰ তথা ধেমাজি জিলাৰ বিভিন্ন দল সংগঠনে আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিছে এই দল সংগঠনসমূহে কৃষক মুক্তি সংগ্ৰাম সমিতি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে আৰু বীৰ লাচিত সেনাৰ লোকসকল আছে কোনো পক্ষে জলবোমা স্বৰূপ এনএচপিসিৰ বাঁহ নিৰ্মাণ কৰিবলৈ দিয়া নহব এয়াই হৈছে তেওঁলোকৰ দাবী তেজ দিম কিন্তু এনএচপিসিৰ নিৰ্মাণ হবলৈ নিদিও লখিমপুৰ ধেমাজি জিলাৰ সকলো জনসাধাৰণক প্ৰতিবাদলৈ ওলাই আহিবলৈ আহ্বান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনএচপিসিৰ বিৰুদ্ধে যি আন্দোলন হৈছিল 2011 বৰ্ষত পুনৰাবৃত্তি হোৱাৰ পুনৰ সম্ভাৱনা এতিয়া প্ৰকট হৈছে ব্যাপক প্ৰতিবাদ গঢ়ি তুলিব বুলি তেওঁলোকে ইতিমধ্যে হুংকাৰ দিছে আৰু ইয়াৰ পুৱতি নিশা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰ জিলা সমিতি লালুকত এক প্ৰকাৰ উত্তেজনাৰ সৃষ্টি হৈছে নিশাৰ ভাগতে বিভিন্ন দল সংগঠন পুনৰ ওলাই আহিছে আৰু তেওঁলোকে আন্দোলন ঘোষণা কৰিছে এনএচপিসিৰ বিৰুদ্ধে এই আন্দোলন তেওঁলোকে আৰু তীব্ৰতৰ কৰিব বুলি মন্তব্য কৰাও শুনিবলৈ পোৱা গৈছে বিগত কেইবাটাও বছৰ ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু দল সংগঠনে প্ৰতিবাদ কৰি আহিছে এনএচপিসিৰ বিৰুদ্ধে আৰু যি প্ৰকল্পৰ কাম চলি আছে সেই প্ৰকল্পৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে কিন্তু তাৰ পাছতো এনএচপিসি কৰ্তৃপক্ষই হওক বা চৰকাৰে হওক তেওঁলোকৰ সেই দাবীসমূহৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বৰঞ্চ তেওঁলোকক বুঢ়া আঙুলি দেখুওৱা হৈছে বাৰম্বাৰ আৰু সেইভাৱে পুনৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে মন্তব্য আছে আৰু প্ৰথমতে আপোনালোকক এজেৱাইচিপিৰ যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকৰ মন্তব্য শুনাব বিচাৰিছো বৃহৎ নদী বান্ধৰ কাম বিশেষকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে 2000 মেগাৱাট ক্ষমতা সম্পন্ন ৰঙানদী নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সম্পূৰ্ণ হ'বলৈ নিদিওঁ এইটো কথা আমি 2011 চনৰ 29 নৱেম্বৰৰ পৰা কৈ আহিছোঁ বৃহৎ নদী বান্ধৰ কাম বিশেষকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ লখিমপুৰ জিলা সমিতিয়ে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যি মুহূৰ্তলৈকে অসমীয়াৰ নিৰাপত্তা নাথাকিব যি মুহূৰ্তলৈকে লখিমপুৰ ধেমাজি মাজুলীকে ধৰি বিভিন্ন ধৰণৰ জিলাসমূহৰ নিৰাপত্তা নাথাকিব সেই মুহূৰ্তলৈকে যদি বিজেপি চৰকাৰে যদি ভাবে যে এই এনএচপিচিয়ে আমাক উন্নতি সাধিব সেই কথা মিছা হ'ব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকটো মুহূৰ্ততে দাবী জনাই আহিছোঁ যে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ হ'ব লাগে আৰু সেই জলবিদ্যুৎ প্ৰকল্পৰ তেখেতলোকে নিৰ্মাণ কৰিব বিচাৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে তেখেতলোকে আমাক ৰাজপথত তেখেতলোকৰ যি টাৰবাইন আনিছে টাৰবাইন আমাৰ গাঁৱৰ ওপৰত চলাওক আমাৰ টাৰবাইন চলাই আমাৰ গাঁৱৰ প্ৰতি টাৰবাইন লৈ যাওক তাৰপিছত তেখেতলোকে এনএচপিচি কাম আৰম্ভ কৰক লখিমপুৰ জিলা সমিতিয়ে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আৰু এজেৱাইচিপিৰ মন্তব্য আমি শুনাইছো তেওঁলোকে এটা কথাই কৈছে যে তেজ দিম কিন্তু আমি এনএচপিসি নিৰ্মাণ হবলৈ নিদিও লখিমপুৰ ধেমাজিৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণক তেওঁলোকে ওলাই আহিবলৈ আহ্বান কৰিছে ব্যাপক আৰু জোৰদাৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিব বুলি ইতিমধ্যে মন্তব্য আগবঢ়াইছে আৰু মন্তব্য আছে কৃষক মুক্তি সংগ্ৰাম সমিতি
আৰু লগতে অন্যান্য দল সংগঠনসমূহ বীৰ লাচিত সেনা তেওঁলোকৰ মন্তব্য আছে আমি আপোনালোকক সেই মন্তব্য আগবঢ়াইছো তেওঁলোকে কি কয় চৰকাৰখন মিছলীয়া আৰু হত্যাকাৰী চৰকাৰ বুলি অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে এটা কথা স্পষ্ট যে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এইখন চৰকাৰৰ বিৰুদ্ধে আৰু এনএছপিচিৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু এটা কথা স্পষ্ট কৰি দিছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আমাৰ ৰাইজৰ দলৰ যি সহযোগিতাপূৰ্ণ সহযোগিতা আছে আৰু আমি কোনো কাৰণত এটা কথা ক'ব বিচাৰিছো যে কোনো কাৰণত এই এনএছপিচিলৈ যি যন্ত্ৰাংশ কঢ়িয়াই আনি আছে এই গাড়ী কোনো কাৰণত আমি যাবলৈ দিয়া নহ'ব আজি আমি ৰাতিখন আহি পেলাই লালুকত বাহৰ পাতিছো আৰু লালুকবাসী আৰু উত্তৰপৰীয়াবাসী ৰাইজৰ সহযোগত আমি এনএছপিচি বন্ধ কৰি দিবলৈ বাধ্য হ'ম আমি কোনো কাৰণত এই হত্যাকাৰী চৰকাৰখনে যদি আমাৰ ওপৰত গুলিও চলায় আমাৰ ল'ৰাক যদি হত্যাও কৰে পুনৰ কোনো কাৰণত আমি এই কথালৈ কেৰেপ নকৰোঁ এটা কথা সকলোৱে গম পাইছে সকলোৱে বুজি উঠিছে যে এইখন চৰকাৰ যেতিয়া আমি আন্দোলন কৰিবলৈ বিচাৰিছোঁ আন্দোলন কৰিবলৈ যাওঁতে গণতান্ত্ৰিকভাৱে আমি যাওঁতেও আমাৰ ওপৰত অত্যাচাৰ কৰে আমাক ওপৰত গুলি চলায় আমাৰ ল'ৰা ছোৱালীক হত্যা কৰে আমাক পুলিচ প্ৰশাসন লগাই আমাক দমন কৰিব বিচাৰে কিন্তু আমি কৈ দিছোঁ এনেকুৱা ধৰণৰ দমন নীতিলৈ আমি কোনো কাৰণত কেৰেপ নকৰোঁ আৰু গণতান্ত্ৰিকভাৱে এই এনএছপিচিৰ বিৰুদ্ধে এই চৰকাৰৰ বিৰুদ্ধে আমি এক হৈ সকলো মাৰ বান্ধি থিয় হ'ম এটা কথা কওঁ শুনক লখিমপুৰবাসী ৰাইজ আৰু ধেমাজিবাসী ৰাইজে ইতিমধ্যে বুজি উঠিছে যে এই এনএছপিচিটো হ'লে এটা দিনত এই লখিমপুৰবাসী বা উত্তৰপৰীয়াবাসী ৰাইজৰ জীৱনলৈ যে ভাবুকি নামি আহিব সেই কথা স্পষ্ট আজি যেনেধৰণে নদী বান্ধটো ইমান এটা ডাঙৰ নদী বান্ধক যেনেধৰণে কাম কৰিব লাগিছিলে তেনেধৰণে কিন্তু বৈজ্ঞানিকসন্মতিভাৱে কোনো ধৰণৰ কাম কৰা নাই এই নদী বান্ধটোত যিমানখিনি বিদ্যুৎ মেগাৱাট উৎপন্ন হ'ব সেই উৎপন্ন হোৱা বিদ্যুৎখিনি কিন্তু বিদেশলৈ পঠাব তেওঁলোকে অসমৰ ক্ষেত্ৰত কোনো ধৰণৰ লাগু নহয় গতিকে মাথো অসমৰ ৰাইজক মিছা কথা কৈ মিছা প্ৰতিশ্ৰুতি দি পেলাই অসমৰ ৰাইজক আভুৱা ভৰি আছে চৰকাৰখনে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে আৰু কোনো কাৰণত আমি তেজ দিম প্ৰয়োজন হ'লে কিন্তু নদী বান্ধলৈ নিয়া সামগ্ৰী আমি যাবলৈ চৰকাৰখন মিছলীয়া আৰু হত্যাকাৰী চৰকাৰ যে জানে যে কৃষক মুক্তি হৈছে এটা আপোচবিহীন সংগঠন যিমানবিলাক সাধাৰণ সমাজৰ পৰা ধৰি কৃষক আৰু শ্ৰমিক আৰু মধ্য শ্ৰেণীৰ মানুহৰ সমস্যা হৈ আছে আজিলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আপোচবিহীনভাৱে সংগ্ৰাম কৰি আছে আৰু এই সংগ্ৰাম কৰি যাব আপোনালোকে নিশ্চয় জানে নাগপুৰৰ পৰা উঠা বহা কৰা এই চৰকাৰখনৰ হেমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন চৰকাৰ আছে তেওঁলোকৰ দিল্লীত থকা নেতাই আহি পেলাই এনএছপিচি পানী চুই পেলাই তেওঁলোকে সোৱণশিৰি নদীৰ পানী চুই প্ৰতিজ্ঞা কৰিছিল যে কোনোদিন সোৱণশিৰি এনএছপিচিত তেওঁলোকে নদী বান্ধ নিৰ্মাণ নকৰে কিন্তু ইলেকশ্যনৰ পাছদিনাৰ ৰিজাল্ট ওলোৱাৰ পিছতেই তেওঁলোকে সেই নিৰ্মাণ কৰা আৰম্ভ কৰিলে গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনোপধ্যেই লখিমপুৰবাসী আৰু ধেমাজিবাসী ৰাইজৰ লগত বিভিন্ন সংগঠনৰ লগত আজিলৈকে প্ৰতিবাদ কৰি আহিছে প্ৰতিবাদ কৰিবই আপোচ কেতিয়াও প্ৰয়োজন হ'লে তেজ দিব আৰু এটা কথা আমি এইখন চৰকাৰক সকীয়াই দিবলৈ বিচাৰিছোঁ প্ৰয়োজন হ'লে আজি এই লালুকত প্ৰয়োজন হ'লে ৰাজপথ তেজেৰে ৰঙালী হ'ব প্ৰয়োজন হ'লে আমি বুকুত প্ৰত্যেকজন কৃষক মুক্তি সেনাই আমি গুলি ল'বলৈ বাধ্য হ'ম কিন্তু এটা প্ৰকাণ্ড জলবোমা যিটো জলবোমাই গোটেই এটা সময়ত এছিয়া ধ্বংস কৰি দিব সেই তেনেকুৱা এটা জলবোমা মানে সম্পূৰ্ণ কাম কৰিবলৈ সেই জলবোমা তেওঁলোকক কাম নিৰ্মাণ কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনোদিন নিদিয়ে ৰাইজে জানে যে কৃষক মুক্তি you